এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত। আৰু যিহেতু দৌল গোবিন্দ 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হয়, আজি হৈছে তৃতীয় দিন আৰু তৃতীয় দিনৰ বিশেষ কাৰ্যসূচী। ইতিমধ্যে পূজা আৰম্ভ হৈছে। মই কেম্পাছত গোপাল ঠাকুৰীয়াক দেখিবলৈ যত্ন কৰিছোঁ আৰু লগতে ইয়াত দেখা গৈছে যে যথেষ্ট ভক্ত এনেধৰণে শাৰী পাতি তেওঁলোকে যিহেতু কলীয়া কৃষ্ণৰ আশীৰ্বাদ ল'বৰ কাৰণে এনেধৰণে লাইন পাতিছে। এই দৃশ্য মই পোনপটীয়াভাৱে দেখুৱাইছোঁ। আৰু আজি হৈছে তৃতীয় দিন আৰু ইতিমধ্যে হোলীৰ আনন্দত ইতিমধ্যে উখল মাখল হৈ আছে সমগ্ৰ উত্তৰ গুৱাহাটী। আৰু উত্তৰ গুৱাহাটীৰ এই দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক আহে আৰু ইয়াত যিহেতু যথেষ্ট লোক আছে, মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দাদা ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। ভাল লাগিছে আজি। প্ৰতিবাৰে আহোঁ, প্ৰতিবাৰে পুৱাৰ ভাগত আহোঁ। দৌল উৎসৱ বুলি কেনেকুৱা, যে দৌল আহে কেনেকুৱা লাগে মনটো ভাল লাগে। এনেও বছৰত 2টা দিন ৰঙত উৎসৱত আমি হেৰি কৰোঁ, ভাল লাগে মনটো। আকৌ খানিলে নাই? কালি খেলা নাই, আজি খেলিম। আজি বাইদেউ ক'ৰ পৰা আহিছে? একেলগে আমি গুৱাহাটীত। ভাল লাগিছে। নিশ্চিতভাৱে অগণন লোক ইয়াতে আগমন হৈছে। বাইদেউ ক'ৰ পৰা আহিছে? মই য়োগ নিলাম পৰা আহিছোঁ, উত্তৰ গুৱাহাটীৰ পৰা। হয়, বহুত ভাল লাগিছে। দৌল আহিলে কেনেকুৱা লাগে? বহুত ভাল লাগে মানে। হয়, খেলো। মই কথা পাতিম। দাদা ক'ৰ পৰা আহিছে? মই স্থানীয় উত্তৰ গুৱাহাটীৰ হয়। সকলোৰে মনবিলাক ৰঙীন হৈ তোলে। সকলোৰে ফূৰ্তি কৰিব ইচ্ছা যায়, হোলী খেলিবৰ ইচ্ছা যায়, প্ৰভুৰ চৰণত সেৱা ল'বলৈ ইচ্ছা যায়। এই মুহূৰ্তত আপুনি আপোনাৰ যি আনন্দ কেনেধৰণে প্ৰকাশ কৰিব? মই দুটি হোলী গীত গাই মই মোৰ আনন্দ প্ৰকাশ কৰিব বিচাৰিছোঁ। মই অকণমান গাব চেষ্টা কৰিছোঁ। ফাগু খেলে কৰোণাময় এই নন্দ কুমাৰ, ফাগু খেলে ফাগু পৰি শ্যাম কানু কৰে তিৰিমিৰি, দেৱৰ দুৰ্লভ কেলি মৰকত গিৰি, ফাগু খেলে কৰোণাময় এ নন্দ কুমাৰ, ফাগু খেলে। হোলীৰ শুভেচ্ছা। বঢ়িয়া। আপুনি কি সংগীতৰ লগত জড়িত? মই অলপ চলপ সংগীতৰ লগত জড়িত হয়। আৰু যেতিয়া দৌল আহে তেতিয়া সকলোৱে ৰং খানে, কেনেকুৱা অনুভৱ হয়? খুব ভাল লাগে। সকলোৱে একত্ৰিত হয়, কাৰো মাজত মানে এটা ব্যৱধান নাথাকে। সৰু ডাঙৰ সকলোৱে একেলগে ৰং খেলে, এইটো ভাল লাগে। সকলোৱে এটা একত্ৰিত হৈ সকলো সমাজ। নিশ্চিতভাৱে আচলতে দৌল আহিলে সকলোৰে মন আনন্দৰে ভৰি পৰে। আৰু যিহেতু উত্তৰ গুৱাহাটীৰ দৌল ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হয়, এনেধৰণে ভক্তৰ লানি নিচিঙা শাৰী দেখিবলৈ পোৱা গৈছে। ইয়াত যিহেতু যথেষ্ট লোক আজি পুৱাৰে পৰা এনেধৰণে ভক্তৰ আগমন হৈছে। আৰু মই ইফালে ভিতৰলৈ যাব যত্ন কৰিছোঁ, যিহেতু ইতিমধ্যে তৃতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে পূজা আৰম্ভ হৈছে। মই কথা পাতিম। ইয়াত যথেষ্ট লোক আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি ইয়াৰে হয়, ওচৰৰে। বাপৰে, এইটোতো আৰু হাড়ে হিমজুৱে থকা বস্তু। আমি সৰুৰ পৰাই পাই আহিছোঁ, যিহেতু আমি ইয়াৰে হয়, ইয়াতে জন্ম, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। মানে একদম ইনিচিয়েলি যেতিয়াৰ পৰা আৰম্ভ হৈছে মই জনাত, তেতিয়াৰ পৰাই মই আছোঁ ইয়াতে। ৰং খানিলে নাই? নাই, এতিয়াও খনা নাই। আজিহে সানিম। যোৱাকালিলৈকে। কেনেকুৱা অনুভৱ? ভালে লাগিছে। ময়ো ইয়াৰে ওচৰৰে আৰু ভালেই লাগিছে। পাই আহিছোঁ সৰুৰ পৰা ময়ো ইয়াতে। ৰং খানা নাই যে? ৰং আহিছোঁহে ওলাই, তাৰমানে এতিয়া সানিম আৰু। নিশ্চিতভাৱে সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আয়তীসকলে এনেধৰণে নাম গাই আছে। আৰু আজি হৈছে তৃতীয় দিন দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ। আজি তৃতীয় দিনৰ এই সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। এনেধৰণে আয়তীসকলে নাম গাই থকা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে তৃতীয় দিনৰ পূজা আৰম্ভ হৈ গৈছে। গতিকে পূজাৰ এই পৰিৱেশ মই দেখুৱাই আছোঁ। আৰু মই ভিতৰলৈ যাবলৈ যত্ন কৰিম, যিহেতু আজি যথেষ্ট লোকৰ আগমন হ'ব বুলি সকলোৱে ইতিমধ্যে উল্লেখ কৰিছে। আজি এই সুন্দৰ পৰিৱেশৰ মাজত মই আছোঁ আৰু মই কথা পাতিম। দাদা, আজি যিহেতু দৌল গোবিন্দৰ দৌল উৎসৱৰ তৃতীয় দিন, আজি কি কাৰ্যসূচী আছে? কি কাৰ্যসূচী আছে?
হয়, আজি দৌল উৎসৱৰ তৃতীয়টো দিন আৰু এই তৃতীয়টো দিনত ইতিপূৰ্বে আমাৰ পূজা চলি আছে। এতিয়া আমন্ত্ৰিত নাগাৰা নামৰ আয়তীসকলৰ নাম প্ৰসংগ, ভকতসকলৰ নাম প্ৰসংগ ৰাতিপুৱাই হৈ গৈছে আৰু এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা আহি নাম প্ৰসংগ হোলিকা আদি চলি থাকিব। আৰু আজি আমাৰ ৰাইজে হোলী ল'ব গাত, কাৰণ যোৱাকালি মহাপ্ৰভুৱে হোলী গাত লৈছে। ইতিমধ্যে নাগাৰা নামৰ শব্দ শুনিবলৈ পোৱা গৈছে। আজি কেইটা দল আহিব? আজি 2টা দল, আমি প্ৰত্যেকবাৰে 2টাকৈ দল মাতোঁ, কাৰণ সময়টো চাই পেলাই। আমি 5 বজালৈ নাম চলিব, নাগাৰা নাম, আৰু সন্ধিয়া ভাগত 8:30 বজাত যেতিয়া আমাৰ আৰতি শেষ হ'ব, আৰতি শেষ হোৱাৰ পিছত প্ৰাগ চেনেলৰ দ্বাৰা 3 ঘণ্টীয়া 12দিনীয়া সাংস্কৃতিক অনুষ্ঠান থাকিব। আৰু ইতিমধ্যে নাগাৰা নামৰ শব্দ শুনিবলৈ পোৱা গৈছে। আৰু যদি সম্ভৱ হয় কেঙমাৰচন্দ গোপাল ঠাকুৰীয়াক অনুৰোধ কৰিছোঁ যাতে সম্ভৱ হয় নাগাৰা নামৰ এই পৰিৱেশ মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী। আৰু ইতিমধ্যে নাগাৰা নামৰ সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আজি এক সুন্দৰ পৰিৱেশত তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোকৰ আগমন হ'ব। আৰু ইতিমধ্যে উল্লেখ কৰা হৈছে যে দৌল গোবিন্দ মন্দিৰৰ তৃতীয় দিনৰ কাৰ্যসূচীত ভাগ ল'বৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 20,000তকৈ অধিক লোকৰ সমাগম হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু যিহেতু নাগাৰা নামৰ ইতিমধ্যে আৰম্ভ হৈছে, আমি নাগাৰা নামৰ পৰিৱেশ ইতিমধ্যে দেখুৱাবলৈ যত্ন কৰিছোঁ।